myself Janarul, you are watching PCB और चैनल नতুন হলে চ্যানেলটা সাবস্ক্রাইব করি। আমি হেডিং দিছি ইমপারফেকশনস অর ডিফেক্টস ইন সলিড। এই সলিডত আমাৰ কিবা ডিফেক্ট হ'ব বা কিবা ইৰেগুলাৰিটিজ হ'ব। আমি জানো সলিড বিলাক কি হয় আমাৰ এটমৰ দ্বাৰা ফৰ্মেশন হয় আৰু এই এটম বিলাক কি হয় ক্লোজলি প্যাকড হৈ থাকে আৰু এটা ৰেগুলাৰ প্যাটাৰ্নত এটম বিলাক কি এৰেঞ্জ হৈ থাকে। এই এৰেঞ্জমেন্টত যদি কিবা আমাৰ ইৰেগুলাৰিটিজ আহে বা কিবা ডেভিয়েশন আহে তেতিয়া তাক আমি কি কম ডিফেক্টস বা ইমপারফেকশন বুলি কম। দা irregularities or deviation in the arrangement of constituent particles in a solid is called imperfection or defects. এটা আমি ডেফিনেশন বল। সাপোজ এটা আমাৰ এটা কি সলিড আছে, সলিডত পাৰ্টিকল বিলাক এনেকৈ এৰেঞ্জ কৰা আছে, এনেকুৱা আমাৰ এৰেঞ্জ কৰা আছে। এই সলিডত পাৰ্টিকলস বিলাক বা এটম বিলাক যদি ইয়াৰ পৰা কিবা সাপোজ ইয়াৰ পৰা এটা কি ৰিমুভ হৈ গৈছে বা বেলেগ এটা এটম আহি ইয়াত সোমাই গৈছে তেতিয়া তাক আমি কি কওঁ ইমপারফেকশন বা ডিফেক্টস বুলি কওঁ। আৰু এই ডিফেক্টছক আমি মেইনলি টু টাইপস বুলি ক'ব পাৰি। দ্যাট মিন্স imperfections or defects are mainly two types. Number one, यार हम क्या point defect. Number two, line defect. পয়েন্ট ডিফেক্টত কি আমাৰ এই এটম বিলাক যে এৰেঞ্জ হৈ থাকে, এৰেঞ্জমেন্টৰ পৰা কি আমাৰ এটা এটম বা এটা পয়েন্ট যদি আমাৰ মিসিং হয় বা ৰিমুভ হৈ যায়। সাপোজ ইয়াৰ পৰা এটম আমাৰ এটা কি ৰিমুভ হৈ গ'ল, এনেকুৱা আমাৰ এৰেঞ্জমেন্ট আছে। ইয়াৰ পৰা এটম এটা কি বা পয়েন্ট এটা কি ৰিমুভ হৈ গৈছে বা বেলেগ এটা এটম আহি তাত সোমাই গৈছে তেতিয়া তাক আমি কম পয়েন্ট ডিফেক্টস বুলি কম। তাৰপিছত আহিলে আমাৰ কি লাইন ডিফেক্টস। সাপোজ এইটো আমাৰ এটা কি সলিডত এটম বিলাক এনেকৈ এৰেঞ্জ কৰা আছে, এইবিলাক কি এটা এটা আমাৰ লাইন আছে আমাৰ ইয়াত বা আমি ৰ'জ বুলি যে কম। কি হয় আমাৰ যে সলিডত এই এন্টায়াৰ ৰ'জ বা এন্টায়াৰ আমাৰ কি থাকিব যিটো লাইন থাকিব। এই এন্টায়াৰ ৰ'জত যদি কিবা ডিফেক্ট আহি যায় বা এই লাইনটো ইয়াৰ পৰা মিসিং হৈ গ'ল বা ৰিমুভ হৈ গ'ল তেতিয়া যিটো আমাৰ ডিফেক্ট ফৰ্মেশন হ'ব তাকে আমি কি কম লাইন ডিফেক্ট বুলি কওঁ। আৰু আমি ইয়াত মেইনলি আৰু এই চেপ্টাৰত দ্য সলিড স্ট্ৰাকচাৰত আমি মেইনলি ডিসকাস কৰিম পয়েন্ট ডিফেক্ট। আমি পয়েন্ট ডিফেক্ট মানে বলো কি হয় আমাৰ যে সলিডৰ পৰা কি হয় আমাৰ এটম বিলাক বা পয়েন্ট এটা যদি ৰিমুভ হৈ যায় বা ইয়াত এক্সট্ৰা এটা এটম যদি আহে তাক আমি কওঁ পয়েন্ট ডিফেক্ট। পয়েন্ট ডিফেক্টস আকৌ আমি কি থ্ৰী টাইপস বুলি ক'ব পাৰি। টাইপস অফ পয়েন্ট defect. Point defects also three types. Number one, stoichiometric defect. Number two, impurity defect. Number three, non-stoichiometric defect. Non-stoichiometric defect. Point defects are three types: stoichiometric, non-stoichiometric and impurity defect. আমি এই তিনটাৰ বিষয়ে ডিটেইলস স্টাডি কৰিব লাগিব। ফার্স্ট আমি স্টাডি কৰি stoichiometric defect। ভেরি ভেরি ইম্পর্টেন্ট হয়, বহুত কোশ্চেন হয় আমাৰ stoichiometric defectৰ পৰা। stoichiometric ডিফেক্ট। ইয়াত এটম বা পাৰ্টিকলস বিলাকৰ যে আমাৰ এৰেঞ্জমেন্টত যে আমাৰ কিবা ডেভিয়েশন বা ইৰেগুলাৰিটিজ আহিব, আহাৰ পিছত আমাৰ এই স্ট্ৰেমেট্ৰিকৰ কোনো ডিস্টার্ব নহয়। দ্যাট মিন্স আমাৰ সলিডৰ ৰেশিওৰ এটমস বা এইবিলাক আমাৰ কি হয় পাৰ্টিকলস বিলাক যে আছে ইয়াত স্ট্ৰেমেট্ৰিক বা আমাৰ
ৰেচিঅ' বিলাকৰ কোনো ডিষ্টাৰ্ব নহয় তেতিয়া তাক আমি কি ক'ম ষ্টেৰিঅমেট্ৰিক ডিফেক্ট বুলি ক'ম আমি ইয়াত ক'ব পাৰি ডু নট ডিষ্টাৰ্ব ষ্টেকিঅ'মেট্ৰিক দ্যাট মিন্স আমাৰ কি হয় সলিডৰ ৰেচিঅ' আকৌ আমাৰ কি সেম থাকিব ইন্টাৰনেলত কি আমাৰ ডিফেক্ট হ'ব কিন্তু বাহিৰৰ পৰা আমি এক চালে কি হয় আমাৰ দেখাত আমাৰ কি ঠিক আছে যে কিবা ডিফেক্ট হোৱা নাই তো আমাৰ কি হয় ষ্টেৰিঅমেট্ৰিকটো ডিষ্টাৰ্ব নহয় আৰু এই ডিফেক্টছ আমাৰ কি হয় 4 টাইপস এটা হ'ব কি আমাৰ মেইনলি 4 টাইপস কি হয় আমাৰ ডিটেইলছ ষ্টাডি কৰিব লাগিব আৰু এইবিলাকৰ পৰা ম্যাক্সিমাম কোশ্চেন আমাক সুধি থাকে নাম্বাৰ 1 ভ্যাকেন্সি ডিফেক্ট সো ভ্যাকেন্সি মানে আমাৰ কি বুঝায় এমটি স্পেস মানে এইখিনিতে আমাৰ কি খালি হ'ব ভ্যাকেন্সি ডিফেক্ট আসলে কেনে হয় সাপোজ আমি ধৰি লৈছো কি এটা কি আমাৰ সলিড আছে আৰু সলিডত এটম বিলাক কি আমাৰ এৰেঞ্জ হৈছে বুজাৰ কাৰণে আমি এটম বিলাক অলপ স্পেস দি লিখিছো এটা আমাৰ এটা কি পারফেক্ট সলিড আছে কিন্তু ইয়াৰ ডিফেক্ট হ'ব ভ্যাকেন্সি ডিফেক্ট কেতিয়া হ'ব সাপোজ ইয়াৰ পৰা এটা এটম কি হল আমাৰ ৰিমুভ হৈ গল এইখিনিতে কি হল আমাৰ এমটি হৈ গল ভ্যাকেন্ট হৈ গৈছে এইখিনিতে আমাৰ কি হৈছে ভ্যাকেন্ট খালি হৈ গৈছে তো যদি তেনেকুৱা হয় তেতিয়া তাক আমি কম ভ্যাকেন্সি ডিফেক্ট বুলি কম এতিয়া এই ভ্যাকেন্সি ডিফেক্টৰ ফলত আমাৰ ডেন্সিটি ইনক্রিজ হ'ব নে ডিক্রিজ হ'ব যেহেতু নাম্বার অফ এটম আমাৰ ইয়াৰ পৰা কি ৰিমুভ হৈছে আগত যিমান কি ডেন্সিটি আছিল এবাৰ ডেন্সিটিটো আমাৰ কি হ'ব ডিক্রিজ হ'ব তো আমাৰ ভ্যাকেন্সি ডিফেক্টত কি আমাৰ ডেন্সিটি ডিক্রিজেস কোশ্চেন আহিব পাৰে যে হুইচ পয়েন্ট ডিফেক্ট ডিক্রিজ দা ডেন্সিটি আমি কি কম ভ্যাকেন্সি ডিফেক্ট ডিক্রিজেস দা ডেন্সিটি और এই ডিফেক্ট বিলাক মেইনলি এরাইজ হয় when substance is heated when solid or substance when solid is heated vacancy defect arises that means যে কোনো সলিডক আমি যদি হিটস করা হয় হিট করলে কি ইয়াৰ পৰা এটম বিলাক কি আমাৰ ৰিমুভ হয় তেতিয়া তাক আমি কম ভ্যাকেন্সি ডিফেক্ট বুলি ক'ব পাৰি তো দ্যাট মিন্স আমাৰ কি হয় যে when solid is heated the vacancy defect is arises আহিব পাৰে যে which type of defect is arises when solid is heated আমি কি ক'ব পাৰি vacancy defect arises when solid is heated এটা বলা আমাৰ কি vacancy defect next আমি লম interstitial defect ইয়াত কি হয় আমি এটা পারফেক্ট সলিড লৈ আছো সেম আগৰ নিচিনা গৈ ইয়াত এটম বিলাক এনেকৈ আমাৰ অ্যাৰেঞ্জ কৰা আছে এনেকৈ ৰেগুলাৰ প্যাটাৰ্নত আমাৰ এটম বিলাক অ্যাৰেঞ্জ কৰা আছে ইয়াত কোনো ডেভিয়েশন নাই কিন্তু আমি এক ডেভিয়েশন কেতিয়া কম সো এই এটমৰ এইবিলাক যে মিড পয়েন্ট বিলাক যে আছে এই পজিশন বিলাকক আমি কি কম ইন্টারস্টিশিয়াল পজিশন অর ইন্টারস্টিশিয়াল সাইড বুলি আমি ক'ব পাৰি ইন্টারস্টিশিয়াল ডিফেক্ট কি হয় আমাৰ যে ব্ল্যাক এটা এটম মানে ব্ল্যাক ঠাইৰ পৰা এটম এটা আহি সাপোজ এই পজিশন বিলাক ইন্টারস্টিশিয়াল পজিশন যদি অকুপাই কৰাৰ পাছত কি ডিফেক্ট ফৰ্মেশন হ'ব কাৰণ আদার্স এটম আহিছে ইয়াত আগত যেনেকুৱা আছিল পারফেক্ট আছিল কিন্তু এক্সট্রা এটম এটা আহিল তো তেতিয়া কি হ'ব ডিফেক্ট হ'ব তেতিয়া তেনেকুৱা ডিফেক্টক আমি কি ক'ম ইন্টারস্টিশিয়াল ডিফেক্ট কিয় কোৱা হ'ল ইন্টারস্টিশিয়াল ডিফেক্ট কাৰণ এটমটো আহি ক'ত সোমাল আমাৰ ইন্টারস্টিশিয়াল সাইডত সোমাইছে আৰু এই ডিফেক্টৰ ফলত কি আমাৰ ডেন্সিটি ইনক্রিজ হয় কি হয় আমাৰ ডেন্সিটি ইনক্রিজেস কিহৰ কাৰণে ইনক্রিজ হ'ল কাৰণ এক্সট্ৰা এটা এটম আহিছে তো আমি বলো এস ইন্টারস্টিশিয়াল ভ্যাকেন্সি ডিফেক্টস দুটা বলো নেক্সট আমাৰ আহিম নাম্বার 3 আৰু এটা কথা আমাৰ ভ্যাকেন্সি আৰু স্পেস কি আমাৰ ইন্টারস্টিশিয়াল ডিফেক্ট মেইনলি কি আমাৰ নন আয়নিক কম্পাউন্ডস বিলাকত কি আমাৰ ভ্যাকেন্সি এন্ড ইন্টারস্টিশিয়াল ডিফেক্ট ফর্মেশন হয় নাম্বার 3 ফ্রাঙ্কেল ডিফেক্ট সো এই ফ্রাঙ্কেল ডিফেক্ট কি হয় আমাৰ আয়নিক কম্পাউন্ডৰ ক্ষেত্ৰত হয় যেবিলাক কম্পাউন্ড কি হয় আমাৰ আয়নৰ দ্বাৰা ফৰ্মেশন হয় আৰু সেই কম্পাউন্ড বিলাকত কি হয় আমাৰ ফ্রাঙ্কেল ডিফেক্টটো ফৰ্মেশন হয় আৰু এই ডিফেক্টত কি হয় যেহেতু আয়নিক কম্পাউন্ড তার মানে তাত কি আছে প্লাস আছে আৰু মাইনাস আছে সাপোজ আমাৰ কি হয়
এটা সলিড আছে প্লাস মাইনাস এনেকুৱা মাইনাস প্লাস মানে এটা রেগুলার প্যাটার্ন আছে, এটা আমার কি পারফেক্ট আছে। তো ইয়াত আমার কি হয় ফ্রাঙ্কেল ডিফেক্ট কেতিয়া পাম, সাপোজ এই প্লাসটো ইয়াৰ পৰা কি হৈছে আমাৰ ৰিমুভ হৈছে, ইয়াৰ যেটো লেটিস সাইড আছে আৰু এই প্লাস মাইনাস এটম বিলাক আছে, এটম বিলাকৰ যেটো আমাৰ পজিশন আছে তাক আমি কওঁ লেটিস সাইড। এই লেটিস সাইডৰ পৰা ক্যাটায়ন পজিটিভক আমি কি কওঁ ক্যাটায়ন, ক্যাটায়নটা যদি রিমুভ হৈ কিনে এটা কি ইন্টারস্টিসিয়াল পজিশনত আহি যায় তেতিয়া তাক আমি কওঁ ফ্রাঙ্কেল ডিফেক্ট বুলি কওঁ। তো কি হল আমাৰ ক্যাটায়নৰ লেটিস পজিশনৰ পৰা কোত আহিছে বা লেটিস সাইডৰ পৰা কোত আহিছে ইন্টারস্টিসিয়াল পজিশনত, তেতিয়া তাক আমি কি কম ফ্রাঙ্কেল ডিফেক্ট। আৰু এই ডিফেক্টৰ ফলত কি আমাৰ ডেন্সিটি কি থাকে ৰিমেইন সেম, ডেন্সিটি রিমেইন সেম। কিয় সেম আছে, কারণ এটমটো আমার কি ইয়ার পৰা রিমুভ হৈছে, ঠিক আছে আয়নটো ইয়াৰ পৰা রিমুভ হৈছে কিন্তু ওলাই তো যোৱা নাই, সলিডৰ ভিতৰত আছে, গতিকে আমাৰ কি হয় ডেন্সিটি সেম। আৰু এই ডিফেক্টক আমি আৰু এটা কি ক'ব পাৰি ডিসলোকেশন ক'ব পাৰি, ডিসলোকেশন ডিফেক্ট বুলি ক'ব পাৰি। কিহৰ কাৰণে ডিসলোকেশন ডিফেক্ট কওঁ, কাৰণ ইয়াত কি লোকেশনটো চেঞ্জ হৈছে, সেইকাৰণে ইয়াক আমি কি ডিসলোকেশন ডিফেক্ট বুলি ক'ব পাৰি। ইয়াৰ যেনেকুৱা আমাৰ এক্সাম্পল আহে আমাৰ সিলভার ক্লোরাইড, AgBr, সিলভার ব্রোমাইড, ZnS, জিঙ্ক সালফাইড বা ইয়াক আমি কি কওঁ জিঙ্ক ব্লেন্ড বুলি কওঁ। মানে এই তিনটা হয় কি ইয়াৰ এক্সাম্পল, গোটেইকেইটা কি আমাৰ আয়নিক কম্পাউণ্ড। তেনেকুৱা আমাৰ লাষ্ট আছে এটা নাম্বাৰ 4 স্কটকি ডিফেক্ট। এইটো আমাৰ কি হয় আয়নিক কম্পাউন্ডৰ ক্ষেত্ৰত ডিফেক্ট ফৰ্মেশন হয়। ইয়াত কি হয় আমাৰ ইয়াতো যেহেতু আমাৰ আয়নিক কম্পাউন্ডৰ ক্ষেত্ৰত হয়, সাপোজ ইয়াত কি আছে প্লাস মাইনাস এনেকুৱা আছে, মাইনাস প্লাস মাইনাস এইটো এটা আয়নিক কম্পাউন্ড আছে। কিন্তু এইবাৰ স্কটকি ডিফেক্টত কি হয় আমাৰ যে ইয়াৰ পৰা ইকুৱেল এমাউন্ট অফ ক্যাটায়ন এন্ড এনায়ন কি হ'ব আমাৰ ৰিমুভ। দ্যাট মিন্স এটা যদি ক্যাটায়ন রিমুভ হয় লগতে এটা কি হ'ব আমাৰ এনায়ন রিমুভ, বা দুটা ক্যাটায়ন রিমুভ হ'ব লগতে দুটা এনায়ন রিমুভ হ'ব। সাপোজ এটা পজিটিভ ইয়াৰ পৰা গুচি গ'ল আৰু ইয়াৰ পৰা এটা কি নেগেটিভ গুচি গ'ল, মানে যিমানটা ক্যাটায়ন যাব সিমানটা কি হ'ব আমাৰ এনায়ন রিমুভ হ'ব। তো ইকুৱেল এমাউন্ট অফ ক্যাটায়ন এন্ড এনায়ন যদি রিমুভ হয় তেতিয়া তাক আমি কি কওঁ স্কটকি ডিফেক্ট বুলি কওঁ। এতিয়া এই ডিফেক্টৰ ফলত কি হ'ব আমাৰ ডেন্সিটি কি হ'ব, ডেন্সিটি ডিক্রিজ হ'ব, কাৰণ ইয়াৰ পৰা এটম দুটা কি হৈছে রিমুভ হৈছে, দুটা হ'ব পাৰে, চাৰিটা হ'ব পাৰে, ছটা হ'ব পাৰে, মানে তিনটা আমাৰ ক্যাটায়ন গ'লে তিনটা যাব কি এনায়ন। ইকুৱেল এমাউন্ট অফ ক্যাটায়ন এন্ড এনায়ন রিমুভ হ'লে আমাৰ কি স্কটকি ডিফেক্ট এৰাইজ হয়। ইয়াৰ যদি আমি এক্সাম্পল ল'ব যাওঁ AgBr, সোডিয়াম ক্লোরাইড, পটাসিয়াম ক্লোরাইড, সিজিয়াম ক্লোরাইড, এইটো এক্সাম্পল। তো ইয়াৰ পৰা এটা কোশ্চেন আহে, সো আমাৰ কি ফ্রাঙ্কেল ডিফেক্টটো আমাৰ এক্সাম্পল কি আছে AgBr আছে, ইয়াতে কি আছে আমাৰ AgBr। তো এনেকুৱা এটা কোশ্চেন আহে যে গিভ ওয়ান এক্সাম্পল অফ ডিফেক্ট হুইচ শোজ ফ্রাঙ্কেল ডিফেক্ট এজ ওয়েল এজ স্কটকি ডিফেক্ট। তেতিয়া আমি কি লিখিম AgBr, আৰু AgBr আমাৰ কি দেখাব পাৰে ফ্রাঙ্কেল এন্ড স্কটকি ডিফেক্ট দুটাই দেখাব পাৰে। তো পয়েন্ট ডিফেক্টৰ আমি কি ফাৰ্স্ট যেটো ক্লাসিফিকেশন আছিল স্টোইকিওমেট্রিক ডিফেক্ট, সেইটো আমি কি পালো। নেক্সট আছিল কি আমাৰ ইম্পিউৰিটি ডিফেক্ট, নাম্বাৰ 2 টো আছিল কি ইম্পিউৰিটি ডিফেক্ট। এইবিলাকৰ পৰা আমাৰ কি আমাৰ শর্ট নোট আহে, ভেরি ভেরি ইম্পর্টেন্ট হয় ইম্পিউরিটি ডিফেক্টটো। সো নাম দিছে কি আমাৰ ইম্পিউরিটি ডিফেক্টস। এইটো আমাৰ কি হয় আয়নিক কম্পাউন্ডৰ ক্ষেত্ৰত হয়, আয়নিক কম্পাউন্ড। তো যদি আয়নিক কম্পাউন্ড হয়, সাপোজ আমি ধৰি লৈছো কি সোডিয়াম ক্লোরাইড, এইটো এটা আয়নিক কম্পাউন্ড। ইয়াক ব্রেক কৰি লিখিম আমাৰ সোডিয়াম প্লাস ক্লোরিন মাইনাস। দ্যাট মিন্স ইয়াত কি থাকিব আমাৰ সোডিয়াম প্লাস ক্লোরিন মাইনাস, সোডিয়াম প্লাস ক্লোরিন মাইনাস সোডিয়াম প্লাস, মানে আমাৰ কি হয় রেগুলার প্যাটার্নত থাকিব। ইয়াত হ'ব সোডিয়াম প্লাস ক্লোরিন মাইনাস, সোডিয়াম প্লাস ক্লোরিন মাইনাস। এটা আমাৰ এটা আছে কি পারফেক্ট সলিড। তো ইয়াত আমাৰ কি হ'ব ইম্পিউরিটি ডিফেক্ট মানে আসলে এতিয়া আমাৰ কি হয় এই সলিডত কি আছে সোডিয়াম আৰু কি ক্লোরিন আছে,
এতিয়া সোডিয়াম আৰু ক্লোৰিনৰ বাহিৰে বেলেগ এটা এটম বা আয়ন যদি ইয়াত আহে তেতিয়া তাক আমি কম ইম্পিউৰিটি ডিফেক্ট বুলি কওঁ। সাপোজ সুগার আছে, সুগার যদি আমাৰ কি আমি স্যান্ড মিহলাই দিওঁ বা আমি কি হয় সল্ট মিহলাই দিছো তেতিয়া আমি তাক ইম্পিউৰ বুলি কম, কাৰণ সুগার আৰু সল্টৰ আমাৰ কম্পোজিশন কি ব্লেক। তো এই সোডিয়াম ক্লোৰাইডৰ ঠাইত যদি বেলেগ এটা সল্ট আনি দিওঁ কম্পোজিশন কি হ'ব বেলেগ হ'ব। তো এটম বিলাক যদি ডিফারেন্ট এটম যদি ইয়াত সোমাই যায় বা আয়ন যদি ইয়াত সোমাই যায় তেতিয়া তাক আমি কি কম ইম্পিউৰিটি ডিফেক্ট। তো সাপোজ কি হলো ইয়াৰ যদি আমি এটা এক্সাম্পল ল'ব যাওঁ কেনেকৈ সাপোজ মল্টেন কি হয় আমাৰ মল্টেন সোডিয়াম ক্লোরাইডত যদি আমি কি এড কৰো স্ট্রনসিয়াম ক্লোরাইড। মল্টেন সোডিয়াম ক্লোরাইডত যদি আমাৰ কি হয় স্মল এমাউন্ট অফ স্ট্রনসিয়াম ক্লোরাইড এড কৰো তেতিয়া আমি কি পাওঁ ইম্পিউৰিটি ডিফেক্ট পাওঁ। কেনেকৈ হয় স্ট্রনসিয়াম ক্লোরাইডক ব্রেক কৰিলে কি আমাৰ Sr+2 Cl-2 কিন্তু ক্লোরিন কেইটা আছে দুটা। এই সাবস্টেন্সটো আমি কি স্ট্রনসিয়াম ক্লোরাইডক এড কৰিছো ক'ত মল্টেন সোডিয়াম ক্লোরাইডত কি আমি স্ট্রনসিয়াম ক্লোরাইডটো এড কৰিছো। স্ট্রনসিয়াম ক্লোরাইডটো ব্রেক হৈ কি Sr+2 Cl নেগেটিভ হ'ব। তো এতিয়া সব এই Sr Cl2 ইয়াত যদি আহি যায় আমাৰ ই কি কৰিব Sr মান পজিটিভ কিমান 2। সাপোজ ই যদি ইয়াত সোমাই যায় কেইটা সোডিয়ামক ৰিপ্লেস কৰিব লাগিব দুটা সোডিয়ামক ইয়াৰ পৰা ৰিপ্লেস কৰিব লাগিব, কাৰণ এটা সোডিয়ামৰ চাৰ্জ কি +1 দুটা হলেহে আমাৰ কি +2 হ'ব আৰু এটা স্ট্রনসিয়ামে কি কৰিব দুটা প্লাস সোডিয়ামক ৰিমুভ কৰিব। তো ইয়াৰ পৰা কি দুটা সোডিয়াম ৰিমুভ হৈ গ'ল স্ট্রনসিয়ামটো ইয়াত থাকিল। যেহেতু ক্লোরিন ইয়াত আছে তো ক্লোরিন থাকিলে এটা আমি কি ডিফেক্ট বুলি নকওঁ, মেইন ডিফেক্টৰ ৰিজন হৈ কাৰ ওপৰত হৈ আছে স্ট্রনসিয়ামৰ ওপৰত হৈ আছে। তো তেতিয়া তাক আমি কম ইম্পিউৰিটি ডিফেক্ট। তো ইয়াত ডিফারেন্ট এটা এটম আহিছে বা ক্যাটায়ন আহিছে আৰু ডিফারেন্ট এটা ক্যাটায়ন আহিলে তাক আমি কি কম ইম্পিউৰিটি ডিফেক্ট বুলি। নেক্সট লাস্ট ওয়ান আমাৰ আৰু এটা আছিল কি পয়েন্ট ডিফেক্টৰ নন ষ্টেকিওমেট্ৰিক ডিফেক্ট। নন ষ্টেকিওমেট্ৰিক ডিফেক্ট যেনেকৈ আমাৰ ষ্টেকিওমেট্ৰিক ডিফেক্ট আছিল কি ডু নট ডিস্টার্ব দ্য স্টেকিওমেট্রি। এবার কি হ'ব আমাৰ যে ইয়াত ডিফেক্ট হলে কি হ'ব স্টেকিওমেট্রি কি হ'ব ডিস্টার্ব হ'ব, মানে রেশিওটা আমাৰ কি হ'ব ডিস্টার্ব হ'ব। সলিডৰ আমাৰ কি ইয়াত ডিফেক্ট হোৱাৰ পিছত সলিডৰ আমাৰ ৰেশিওটো ডিস্টার্ব হ'ব বা স্টেকিওমেট্রিক স্ট্ৰাকচাৰটো আমাৰ কি ডিফেক্ট হ'ব। আৰু এই নন স্টেকিওমেট্রিক ডিফেক্টক আমি কি দুটা ভাগত ভগাব পাৰি টু টাইপস। এটাক আমি কওঁ মেটাল এক্সেস ডিফেক্ট। ইয়াৰ পৰা কোশ্চেন আহে মেটাল এক্সেস ডিফেক্ট এইবিলাক আমাৰ কি হয় আয়নিক কম্পাউণ্ডৰ ক্ষেত্ৰত হয়। তো ইয়াত কিবা মেটাল এক্সেস মানে মেটালৰ কি থাকিব বেছি থাকিব। তো যদি আয়নিক কম্পাউণ্ড হয় এটা কি প্লাস এটা কি মাইনাস হ'ব আৰু সকলো সময়তে প্লাস বিলাক কি আমাৰ মেটাল হয়। আমি জানো মেটালস বিলাক হয় ইলেক্ট্ৰো পজিটিভ। তো ইয়াত কি মেটাল বেছি থাকিব মানে প্লাস কি থাকিব বেছি থাকিব মাইনাস কি থাকিব কম, মানে ক্যাটায়ন বেছি থাকিব এনায়ন কম থাকিব। তো ইয়াৰ কাৰণে যদি আমি এটা এক্সাম্পল ল'ব যাওঁ সাপোজ আমি কি সোডিয়াম ক্লোরাইড লৈ আছো সোডিয়াম প্লাস ক্লোরিন মাইনাস সোডিয়াম প্লাস ক্লোরিন মাইনাস সোডিয়াম প্লাস ক্লোরিন মাইনাস ইয়াত যেহেতু কৈছে আমাৰ কি মেটাল এক্সেস ডিফেক্ট ইয়াত আমাৰ কি মেটাল আমি বাহিৰৰ পৰা নিদো তেনেহলে কেনেকৈ এক্সেস হ'ব বেছি কেনেকৈ আমি ইয়াত কি কৰিম ইয়াৰ পৰা ক্লোরিন ৰিমুভ কৰি দিম। যদি ইয়াৰ পৰা ক্লোরিন ৰিমুভ হয় সাপোজ এই ক্লোরিনটো ইয়াৰ পৰা নিব এইবাৰ কি আমাৰ সোডিয়াম ইয়াত কি বেছি আছে ক্লোরিন কি আছে কম আছে মেটালটো বেছি হল নে নাই। তো ইয়াত আমাৰ কাৰ ফলত হল এইখিনি ঠাইতে খালি হৈছে এটো কি আছে আমাৰ নেগেটিভ আছে। নেগেটিভ মানে কি এনায়নটো ইয়াৰ পৰা কি ৰিমুভ হৈছে আৰু ইয়াক আমি এনায়ন ভ্যাকেন্সি বুলি ক'ব পাৰি। তো মেটাল এক্সেস ডিফেক্টটো কেতিয়া হয় আমাৰ ফৰ্মেশন যেতিয়া আমাৰ কি হয় সলিডৰ পৰা কি আমাৰ এনায়ন ভ্যাকেন্সি এনায়নটো যদি ইয়াৰ পৰা ৰিমুভ হৈ যায় তেতিয়া ইয়াৰ কি মেটালটো ইয়াৰ এনায়নৰ তুলনাত কি বেছি হৈ যায় না নন মেটালৰ তুলনাত এনায়নটো ক্যাটায়নটো বেছি হৈ যায় তেতিয়া তাক আমি কওঁ মেটাল এক্সেস ডিফেক্ট বুলি কওঁ। এতিয়া এই যে যেটো আমাৰ এমটি স্পেস খালিতে থাকি গ'ল ইয়াত এটা ইলেক্ট্ৰনে কি কৰে আমাৰ ফিল আপ কৰে এটা ইলেক্ট্ৰন আহি কিনে তাক সোমাই যায় তেতিয়া আমাৰ ইয়াৰ কি হয় আমাৰ যেটো সেন্টাৰ ফৰ্মেশন হয় তাক আমি কওঁ এফ সেন্টাৰ বুলি কওঁ এফ সেন্টাৰ और আমি ইয়াক কি কওঁ কালা সেন্টাৰ। এফক আমি কি কওঁ ফার
জেন্ট্ৰাম ইয়াৰ মিনিং হল কি আমাৰ কালাৰ সেন্টার কোশ্চেন আহে বহুত কে বলছেন যে হোয়াট ইজ এফ সেন্টার তো এফ সেন্টার আমি কি কলো যে মেটাল এক্সেস ডিফেক্টত এনায়ন ভ্যাকেন্সি হোৱাৰ ফলত ইয়াত এটা কি এমটি স্পেস আহি যায় আৰু এমটি স্পেসটো আমাৰ এটা কি ইলেক্ট্ৰনে অকুপাই কৰে ফলত এটা আমাৰ কি এটা দেখাত কি হয় কালাৰ দেখা যায় আৰু এই সেন্টাৰটোৰ নাম আছে কি আমি এফ সেন্টাৰ বা কালাৰ সেন্টাৰ বুলি ক'ব পাৰি নেক্সট আহিল আমাৰ কি নাম্বাৰ 2 মেটাল ডিফিচিয়েন্সি ডিফেক্ট metal deficiency defects ইয়াত কি হয় এইবার ইয়ার অপোজিট এবার মেটালটা কি কম থাকে সাপোজ আমি একটা एग्जांपल লো FeO এই কম্পাউন্ডের ক্ষেত্রে তার মানে ইয়াত কি আছে আমার Fe +2 O -2 Fe +2 O -2 O -2 Fe +2 এইটো আছে এনেকুৱা আছে আমাৰ আৰু আমি আৰু লিখিব পাৰি Fe +2 O -2 Fe +2 O - কাৰণ এটা আমাৰ কি আয়নিক কম্পাউন্ড ই বেলেগ হলে কি হয় আমাৰ Fe +2 O - মেটাল ডেফিসিয়েন্সি ডিফেক্ট এবাৰ মেটালটা কি হ'ব লাগিব আমাৰ কম হ'ব লাগিব নন মেটালটো আমাৰ কি বেছি হ'ব মেটাল মানে কি পজিটিভ নন মেটাল মানে কি মানে নেগেটিভ এবাৰ যেটো হৈছে আমাৰ মেটাল ডেফিসিয়েন্সি মানে Fe তো আমাৰ কি হ'ব ইয়াৰ পৰা ৰিমুভ হ'ব লাগিব সাপোজ এইটো আমাৰ ইয়াৰ পৰা ৰিমুভ হৈ গ'ল তো এতিয়া আমাৰ অক্সিজেনৰ তুলনাত মানে নন মেটালৰ তুলনাত মেটাল কি আছে আমাৰ কম আছে আৰু সেই কাৰণে ইয়াৰ নাম হয় কি মেটাল ডেফিসিয়েন্সি ডিফেক্ট